মাৰিছে এতিয়া ৰাইজে ৰাতি বচাও শ্লোগানখন কলেজখন আজি ছাত্ৰ সমাজখন We want justice! We want justice! Suki Castillo! Suki Castillo! টাউনৰ মাজমজিয়াত আৰক্ষী অধীক্ষক অফিচৰ সন্মুখতে যিকোনো আৰক্ষী ঘটনা সংঘটিত হৈ গ'ল এই ঘটনাটোক আমি ছাত্ৰ সমাজে তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু ৰিণ্টু শৰ্মা এজন মহাবিদ্যালয়ৰ কৰ্মচাৰী হৈ মহাবিদ্যালয় অধ্যয়নত কৰি থকা ছাত্ৰী দুগৰাকী হত্যাৰ যি চেষ্টা চলাইছিলে তাৰ কাৰণে আমি তেখেতক গৰিহণা দিছোঁ আৰু তেখেতে যাতে কোনো আইনী সুৰংগালৈ পলাই যাব নোৱাৰে হাৰি যাব নোৱাৰে তাকে আমি আজি প্ৰশাসনৰ ওচৰত তীব্ৰভাৱে দাবী জনাইছোঁ আৰু আমি দেখি আহিছোঁ বেটী বচাও বেটী পঢ়াওক ছাত্ৰীসকলক বা মহিলাসকলক বিভিন্ন ধৰণৰ সুৰক্ষা আইন উলিয়াইছে আইনসমূহ প্ৰণয়ন কৰিছে কিন্তু আমি বাস্তৱত পৰিণত হোৱা দেখা নাই গতিকে আমি দেখি যিটো ঘটনা সংঘটিত হৈ গৈছে তাৰ কাৰণে ৰিণ্টু শৰ্মাক সম্পূৰ্ণভাৱে ফাঁচি দিয়ক আৰু যাতে কোনো আইনী সুৰক্ষালৈ পলাই যাব নোৱাৰে আমি তাকে দাবী জনাইছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ এজন কৰ্মচাৰীৰ কাৰণে এখন গৌৰৱ উজ্জ্বল উত্তৰপাৰত 1.5 বছৰ অতিক্ৰম কৰি যোৱা এখন গৌৰৱ উজ্জ্বল মৰিধল মহাবিদ্যালয় এই মৰিধল মহাবিদ্যালয়খনক গৰিমা ৰাখিবৰ কাৰণে মই ছাত্ৰ সমাজক অনুৰোধ জনাইছোঁ কাৰণ কালিৰ পৰা এটা পোষ্টে শ্বেয়াৰ হৈ আছে ঘটনাটো সংঘটিত কৰিছে এজন কৰ্মচাৰীয়ে আৰু গোটেই ঘটনাটোৰ কাৰণে জগৰীয়া হৈছে মৰিধল মহাবিদ্যালয় নামৰ এখন গৌৰৱ উজ্জ্বল শিক্ষানুষ্ঠানে গতিকে মই ছাত্ৰ সমাজক অনুৰোধ জনাইছোঁ এজন ব্যক্তিৰ কাৰণে এখন গৌৰৱ উজ্জ্বল উত্তৰপাৰত 1.5 বছৰ অতিক্ৰম কৰি যোৱা ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি যোৱা এখন গৌৰৱ উজ্জ্বল মহাবিদ্যালয়ক কালিমা ৰেহাই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এটা মাজতে এইটো কথাৰ প্ৰশ্ন তেখেতৰ আমি বৰ্তমান জানিছোঁ যে কাশ্মীৰ শইকীয়া নন্দিতা শইকীয়া বৰ্তমান ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসাধীন অৱস্থাত আছে তেখেতৰ খুব সংকটজনক অৱস্থাত আছে গতিকে আৰ্থিকভাৱে আমি মহাবিদ্যালয়ৰ তৰফৰ পৰা সহায় কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ তাৰ পৰাতো মহাবিদ্যালয়ৰ তৰফৰ পৰা বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি অধ্যক্ষ মহোদয়ৰ ওচৰত আমি জনাইছোঁ আমি শিক্ষামন্ত্ৰীৰ নিজৰ সমষ্টিতে যিটো ঘটনা সংঘটিত হৈ গৈছে তাৰ কাৰণে আমি খুব দুখিত আৰু এই সংবাদ মাধ্যমৰ জৰিয়তে শিক্ষামন্ত্ৰী মহোদয়ক আমি আহ্বান জনাব বিচাৰিছোঁ অনুৰোধ জনাইছোঁ শিক্ষা ব্যৱস্থাত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে ছাত্ৰীসকলক সুৰক্ষা প্ৰদান কৰক নিৰ্দিষ্ট ছাত্ৰীসকল সুৰক্ষা হৈ থকাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু কালি হৈ যোৱা ঘটনাটো দুষ্কৃতিকাৰীক শিক্ষামন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক বৰ্তমান নন্দিতা শইকীয়াৰ যি দুৰৱস্থা হৈ আছে তাৰ কাৰণে বৰ্তমান ফেচবুকত ছ'চিয়েল মিডিয়াত তেখেতৰ ঘৰুৱা পৰিয়ালবৰ্গৰ একাউণ্ট নাম্বাৰ বা গুগল পে' বিভিন্ন ধৰণৰ অনলাইন মাধ্যমে তেখেতক আৰ্থিকভাৱে সহায় কৰিবৰ কাৰণে বৰ্তমান বস্তুসমূহ শ্বেয়াৰ হৈ আছে গতিকে আপোনালোকে যোনে যি পাৰে খুব কম পৰিমাণে হ'লেও তেখেতক আৰ্থিকভাৱে সহায় কৰি দল সংগঠনকো অনুৰোধ জনাইছোঁ আৰ্থিকভাৱে সহায় কৰি তেখেতক আশু আৰোগ্য কামনা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ মাক বাপেকে ছোৱালীজনীয়ে মোক ইমান অত্যাচাৰ কৰিলে মই সহ্য কৰিব নোৱাৰিলোঁ মই বহুতবাৰ বুজাইছিলোঁ তাইক মই বহুতবাৰ বুজাইছিলোঁ কাৰ ছোৱালীজনী এই ছোৱালীজনীক যিজনী মই মাৰিলোঁ তাইক মই ইমানকৈ বুজাইছোঁ মই ভৰি হাতে ধৰিছোঁ কিবা কৰিছোঁ তাৰপিছত মোক কি কৰিলে মোক বাৰে বাৰে তাই মোক অপমান কৰিলে মোক ঐ গুৰু শেষ হৈ গ'লো আৰু অকল তহঁতৰ বাবাক মই চাবলৈ মন গৈছে তই আমাৰ লগত গুচিয়া বুলি কৈছো বাবাক চাওঁ মই বাবাক মাতি বাবাক চাওঁ তই পেলাম বাবাক চাই যাওঁ যোৱা আগত মই চব পেলাই দিম না চব পেলাই দিম মই অকল অনিল দাক চাওঁ মই তাৰ বাহিৰে একো নালাগে দাখন পেলাম মই আপোনাৰ কথা কথা কৈ যাওঁ
কথাখিনি কৈ যাওঁ নি আপোনাক উত্তম অলপমান আঁতৰি দিয়ক